নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতে এই কড়কনাথ কুকুৰা মই বজাৰত লৈ গৈছিলোঁ। কি হৈছে মানে এইবিলাক ফুল কলা, তাৰপিছত গোটেই গাটো কলা, স্কিনটো কলা, ইয়াৰ মানে মাংসটো কলা, এইবিলাক চাই মানে বহুতে মানে ঘিনাই থাকে। বজাৰত লৈছিলোঁ অলপ চাই চিন্তি, মানে আমাৰ ইয়াততো মানে যাৰ পচন্দ হয় সি মোৰ ঘৰৰ পৰা 1000 টকা কেজিও লৈ যায়, আৰু বজাৰত এইটো কুকুৰা চৰাই 200 টকা কেজিও নাখায়। সেইকাৰণে বহুতে ফাৰ্ম কৰিব বিচাৰি আছে কড়কনাথৰ ডাঙৰকৈ ফাৰ্ম কৰাৰ আগত মানে আপোনাৰ এৰিয়াটো চাই ল'ব যে আপোনাৰ এৰিয়াত এইটো কুকুৰা চৰাই চলিব নে নচলে। যদি নচলে বেছি নহয়, ঘৰতে 10টাৰ পৰা 15টামান পালন কৰক। নিজে মানে ইয়াৰ কণী বা ইয়াৰ মাংস খোৱাৰ কাৰণে বেছি নহয়, মাত্ৰ 10ৰ পৰা 15টা বা 20টা এনেকুৱা পালন কৰক। আৰু যেহেতু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে আমাৰ, কিন্তু অল অসম ডেলিভাৰী বা বাহিৰত লাগিলে কমচে কম 100 পিচ হ'লেহে আমি আৰু মানে ডেলিভাৰী দিয়াৰ সুবিধা হয়। কিন্তু ইয়াৰ মাৰ্কেটটো ইমান আমাৰ লোকেল থলুৱা কুকুৰাৰ নিচিনা নহয় যে মানে বেছিকৈ চলিব বা বজাৰত হ'লে চেল হৈ যাব। এইটো কুকুৰা চৰাই চাওক, ইয়াৰ মাথাৰ ফুলটো ডাইৰেক্ট কলা, ইয়াৰ কমপ্লিট মাংস কলা, ইয়াৰ স্কিন কলা, ইয়াৰ মাংসটো কলা। একেবাৰে যে কলা তেনেকুৱা কলা নাহে, অলপ ব্ৰাউন টাইপ আহে মাংসটো ভাবে যে ডাইৰেক্ট এনেকুৱা কলা আহিব নেকি, এনেকুৱা কলা নাহে, অলপ ব্ৰাউন টাইপ আহে মাংসটো ইয়াৰ। কিন্তু ইয়াৰ মাংসটো বহুত মানে সোৱাদটো বেছি, আৰু আমাৰ লোকেল কুকুৰাতকৈ সোৱাদটো বেছি হয়। আৰু ভাবি চিন্তি ফাৰ্ম কৰিব লাগে, যিকোনো ফাৰ্ম কৰিব অলপ ভাবি চিন্তি ফাৰ্ম কৰিব। আৰু বৰ্তমান এনেকুৱা হৈছে আমি অল অসম ডেলিভাৰী দিয়া কৰিছোঁ, কিন্তু 100% পে'মেণ্ট লৈহে আমি ডেলিভাৰী দি আছোঁ। তো যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই আদি আমাৰ লগত পাই যাব। তো 1 মাহ আগতে বুকিং কৰিব লাগে। বুকিং কৰাৰ সময়ত অলপ এডভান্স দিব লাগে। তাৰপিছত যোনদিনা আমি পোৱালিখিনি কমপ্লিট পঠাই দিম সেইদিনা 100% পে'মেণ্ট কৰিব লাগে। তো বহুতে বিশ্বাস নকৰে, তো বিশ্বাস যি নকৰিলে নাই। মানে আজিকালি বহুত ঠগন পাৰ্টি ওলাইছে, আপোনাৰ পৰা পইচা লৈ পইচাখিনি মাৰি খাব, আপোনাৰ নম্বৰটো ব্লক কৰি দিব। তো আমাৰ তেনেকুৱা নহয়। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। বা কিবা প্ৰব্লেম হ'লে ডাইৰেক্ট আমাৰ ঘৰত আহিব পাৰে। যদি পইচা কোনোবাই আৰু এনেকুৱা আছে বহুত, আমি দিয়াৰ পিছত পোৱালি পোৱাৰ পিছত পইচা নিদিয়ে, সেইকাৰণে বৰ্তমান সেইটো বিজনেছ বন্ধ। 100% পে'মেণ্ট লৈহে আমি পঠাব আৰম্ভ কৰিছোঁ। তো যদি আপোনালোকে কড়কনাথ কুকুৰা চৰাই পালন কৰিব বিচাৰে বা ফাৰ্ম কৰিব বিচাৰে ডাঙৰকৈ, তেতিয়াহ'লে আপোনাৰ এৰিয়াটো এবাৰ চাই ল'ব যে আপোনাৰ এৰিয়াত এইটো কুকুৰা চলিব নে নচলে। এনেকুৱা মানুহ আছে এইটো 1000 টকা কেজি ল'ব, বা আপোনাৰ ঘৰত বিচাৰি আহিব এইটো কুকুৰা চৰাই যে এইটো কুকুৰা চৰাই দৰকাৰ আছে, আমাৰ লাগে। আৰু কিছুমান এনেকুৱা আছে ইয়াৰ 200 টকা কেজিও নাখায়। মানে কিছুমানে কলা মাংস চাই মানে মনত এটা ঘিণ ভাৱ আহি যায় যে 1000 টকা কেজি আৰু এইটো কুকুৰা চৰাই খাম না। তো সকলো এৰিয়াতে ইয়াৰ দামটো বেলেগ, আৰু কিছুমান এৰিয়াত বহুত বেছি আছে আৰু কিছুমান এৰিয়াত অলপ ডাউন আছে। তো ফাৰ্ম কৰাৰ আগতে আপোনালোকে ভাবি চিন্তি ফাৰ্ম কৰিব যে কোনটো চৰাই ফাৰ্ম কৰিলে বেছি ভাল হ'ব, এইটো চলিব নে নচলে। তো আজিৰ ভিডিঅ' এইখিনিই, ধন্যবাদ।